খুব ভাল লাগিছে আজি 3 বছৰৰ কষ্ট আজি বাস্তৱত পৰিণত হ'ল কাৰণে খুব ভাল লাগিছে আজি বহুত মানে শব্দৰে হয়তো আজি প্ৰকাশ কৰিব নোৱাৰোঁ কিন্তু বহুত ভাল লাগিছে কোনটো বিভাগত পাইছা? মই আছাম একাউণ্ট ছাৰ্ভিচৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ পাইছোঁ। আপুনি কেনেকৈ প্ৰিপেৰেশ্যন কৰিছিলে? মই একচুৱেলি প্ৰথমতে নিজে পঢ়াই আৰম্ভ কৰিছিলোঁ ছেল্ফ ষ্টাডি তাৰপিছতে মই ভাবিলোঁ যে মোক অকণমান গাইডেঞ্চৰ দৰকাৰ হৈছে বুলি তাৰে পিছত মই SPM মেথছ একাডেমিক কোচিং কৰিছিলোঁ গতিকে তাৰ পৰাই মই এতিয়া কোচিং লৈ আছিলোঁ এইটো পৰীক্ষালৈকে তেওঁলোকক এইটোৱে ক'ম যে বিশ্বাস ৰাখিবলৈ নিজৰ ওপৰত নিজৰ কষ্টৰ ওপৰত কাৰণ এটা কথা সঁচা যে কিবা এটা পাবলৈ প্ৰথম সপোন দেখিব লাগিব সপোনেই যদি নেদেখে কিবা এটা পোৱাটো কেতিয়াও পচিবল নহয় আৰু আহিব ছেল্ফ ডাউট আহিব মোৰো আহিছিলে যোৱাবাৰ যেতিয়া নহ'লে যোৱাবাৰো মই ইণ্টাৰভিউ দিছিলোঁ কিন্তু যোৱাবাৰ হোৱা নাছিলে তেতিয়া অলপ সময়ৰ কাৰণে মোৰো ছেল্ফ ডাউট হৈছিলে যে পাৰিম জানো নোৱাৰিম নেকি কেতিয়াও এনেকৈ আহিছিলে কিন্তু অৱশেষত নিজৰ বিশ্বাস নিজৰ ওপৰত যিটো ছেল্ফ কনফিডেঞ্চ সেইটো বহুত ইম্পৰ্টেণ্ট হয় তো গতিকে ক'ম যে কষ্ট কৰিবলৈ ক'ম গোটেই যিসকলে বিচাৰি আছে এছপায়াৰেঞ্চ যিখিনি আছে এক্সপিৰিয়েঞ্চ তেওঁলোকক ক'ম যে সপোন দেখিছে যেতিয়া নিজৰ ওপৰত বিশ্বাস ৰাখিবলৈ আৰু সেইমতে কষ্ট কৰি যাবলৈ ফল এদিন নহ'লে এদিন চিয়'ৰ পাবই নাম ক'ব গ'লেতো বহুতেই বেছি দীঘল হ'ব কাৰণ মোৰ পৰিয়াল মই বিবাহিত হয় এতিয়া মোৰ দুটা পৰিয়ালে খুব ডাঙৰ হয় যদি একদম বিশেষভাৱে কওঁ মোৰ হাজবেণ্ড তেওঁৰ আনকণ্ডিশ্যনেল ছাপৰ্ট আছিলে সদায় একদম লাষ্ট মুহূৰ্তলৈকে তাৰপিছত মোৰ দুইজন দেউতা দুইজনী মা মোৰ ভাইটি মোৰ ভণ্টি মোৰ মামা মামীহঁত মোৰ খুৰা খুৰী মোৰ বৰ্তা নাই বাৰু এতিয়া বৰমাহঁত আৰু বাকী মোৰ যিসকল পেহী দাদা বা ওচৰ চুবুৰীয়া আৰু মষ্ট ইম্পৰ্টেণ্টলি মোৰ লগৰ তেওঁলোকে মানে মোৰ জাৰ্ণিটোত মোৰ কষ্টৰ লগতে বাকী মানুহৰ যিখিনি আশীষ আছিলে তেওঁলোকৰ বহুত বেছি অৱদান আছিলে কাৰণ মই যোনদিনাখনৰ পৰা প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছিলোঁ বা লৈছিলোঁ এনেকুৱা এজনো মানুহ নাছিলে যোনে মোৰ কেপেবিলিটিক ডাউট কৰিছিলে বা এবাৰ হ'লেও কৈছিলে যে পাৰিবি জানো বুলি সদায় চবে অকল একেটাই কথা ক'লে যে তই পাৰিবি তো গতিকে সেইবিলাকে মোৰ কাৰণে এটা মটিভেশ্যন এটা প্ৰেয়াৰ আছিলে বেলেগকৈ মানুহে মোক ক'ব নালাগে যে তোৰ কাৰণে প্ৰে কৰিছোঁ বুলি সেই এষাৰ কথাই মোৰ কাৰণে প্ৰেয়াৰ আছিল তেওঁলোকৰ ফালৰ পৰা গতিকে মোৰ ক্ষেত্ৰত মই মানুহক বহুত বেছি মানে সেইটো ক্ৰেডিট দিম গোটেই মোৰ পৰিয়ালক মোৰ লগৰ চবকে গোটেইখিনি বৃত্তি হিচাপেতো বহুতেই গৌৰৱান্বিত খুব খুচি আৰু এইটো যিমানখিনি হৈ গ'ল তাই ইমানখিনি আগবাঢ়ি গৈছে আৰু সৰুৰ পৰা তাই হেৰিয়ে আছিলে তেনেকুৱা তাই মেধাও অলপমান আছিলে আৰু অশেষ চেষ্টা কৰিছিল তাই যিকোনো কাম এটা নেৰানেপেৰাকৈ কৰিব পাৰে শিক্ষাৰ ক্ষেত্ৰত তাই বৰ কষ্টও কৰিব পাৰিছিলে আৰু তাই যেতিয়া LLB কৰিলে গুৱাহাটী ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা লগতে ইউনিভাৰ্চিটিৰ পৰা হেৰি কৰিলে LLM কৰিলে তাত গ'ল্ড মেডেলিষ্টো হ'ল তাৰপাছত মই তাইক সুধিছিলোঁ তই কিবা এডভকেট কৰিবি অন্য কিবা নিশ্চয় নাম মই নিদিবলৈ বেছি কৰিম ঠিকে আছে তাৰপৰা প্ৰিপেৰেশ্যন কৰিলে আৰু তাই এইটো মানে বহুত বেছি আনন্দ লাগিছে তাই এনেকুৱা এটা দিনৰ কাৰণে মই বাচ্ছাই আছিলোঁ মই কৈছিলোঁ মই এনেকুৱা এটা সপোন ময়ো দেখিছিলোঁ মোৰ ল'ৰা ছোৱালীও এদিন এনেকুৱা এটা দিন আনক সেইটো আজি মই তাই কৰি দেখালে সেইটো কাৰণে মই বহুত বেছি আনন্দিত হৈছোঁ তাই নিজৰ কষ্ট ফলতে হৈছে আমি তাইৰ লগত সঁচাকৈ একো কৰিব লগা নহ'লে সৰুৰে পৰাই তাই খুব চিনচিয়াৰ আছিলে তাই পজিশ্যনতে আছিলে সৰুৰে পৰাই তাই মানে এতিয়াও তাই সেই তেনেকেই সেই কষ্টটোতেই তাই এনেকুৱা এটা ফল পালে সেইটো কাৰণে তাইক বহুত বেছি আমাৰ ভাল লাগিছে মানে বিবাহ হৈ গৈছে পঢ়া মানে তাই বিয়া হৈ একো ফূৰ্তি কৰিবলৈ পোৱাই নাই তাৰমানে বিয়াৰ পৰা পঢ়া লৈ ব্যস্ত হৈ আছে তাই বহুত কষ্ট কৰিলে মানে সেইটো কাৰণে ভাল লাগিছে আৰু কেনেধৰণে সেৱা আগবঢ়োৱাত আপুনি কামনা কৰিব? তাই ৰাইজৰ কাৰণে কৰক যিমানে চবেই যাতে তাইক ভাল পাওক যিখিনি ৰাইজৰ কাৰণে কৰিলে মানুহে ভাল পায় তেনেকুৱা এটা তাই কৰক। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে জুবিনৰ গানে কি আনে তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয় আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।